অসভ্য তিৰোতা মোক নামাৰিব এনেকৈ তই লাজ নাপাওনে মোৰ দাদা বিদেশত আছে আৰু আপুনি কি কাম কৰিছে এয়া আপোনাৰ পেটত সন্তান মোৰ দাদা নাহাকে আপুনি কেনেকৈ প্ৰেগনেণ্ট হ'ব পাৰিলে এই ঘৰৰ পৰা বাহিৰ কৰি দে মোৰ ল'ৰাটো বিদেশত আছে তাৰ এতিয়া প্ৰেগনেণ্ট হৈছে চি 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 মোৰ নাক কাণ সকলো খেদিলে 2 বছৰ হ'ল মোৰ দাদা বাহিৰত থকা থু লাজ নাপাও তই কাম এটা কৰ এই পেটত থকা সন্তানটি মাৰি পেলা খালি কেঁচুৱাটোক নে নহয় তাইকে মাৰি থাক যাতে মাৰোতে মাৰোতে তাই কেঁচুৱাটো মৰি যায় আৰু তাইও মৰি যায় এতিয়া মাৰিলে কি হ'ব এতিয়া মাৰিলে তুমিয়ে জেলত যাব পাবা মই সেইকাৰণে আগতেই কৈছিলোঁ বাচ্চাটো হোৱা বুলি শুনোতেই ঔষধ খুৱাই দিব লাগিছিল তেতিয়া একো নকৰিলা এতিয়া কৰিবলৈ আহিছা এতিয়া কৰিলে তুমি ডাইৰেক্ট জেলত সোমাবা মই কি আগতে জানিছিলোঁ নেকি তাই যে প্ৰেগনেণ্ট হৈছে হঠাৎ যেতিয়া পেটটো ইমান ডাঙৰ হৈ গ'ল তেতিয়াহে গম পাইছোঁ হঠাৎ এনেকৈ পেটটো ডাঙৰ হ'ব বুলি কোনেনো জানে আৰু তাই যে এনেকৈ মুখ কলা কৰি ফুৰিছে মইনো কেনেকৈ জানো চোৰৰ চৰিত্ৰ এইবোৰ এতিয়াতো সময় শেষ কেনেকৈ কি কৰিব পাৰোঁ এইক মোক একো নকৰিব মোৰ বেবীটো বহুত ভাল একো নকৰিব মই আপোনালোকক সাহায্য কৰিছোঁ বহুত ভাল মোৰ বেবীটো তোৰ ইমান সাহস হা মোৰ ল'ৰাটোক তই সেনেকৈ ঠগন দিবি আৰু মই সহ্য কৰি থাকিম এইটো কেতিয়াও হ'ব নোৱাৰে আজি তোক মই মাৰিয়ে পেলাম কষ্ট পাইছোঁ মই মৰি যা তই চালি পাগলী মোক নামাৰিব তই মৰি যা কি হৈছে এইবোৰ বিক্ৰম তই মই সুধিছোঁ এয়া কি হৈছে তই বিদেশৰ পৰা কেতিয়া আহিলি দাদা আহিলোঁ আৰু কিয় লাগে দেখিছ যেতিয়া আহিলোঁ কিন্তু এটা কথা ক তহঁত দুয়োটাই মিলি উৰ্মিৰ লগত এয়া কি কৰিছ মা তুমি কি কৰিছা উৰ্মিৰ লগত তই কি বুজিবি দাদা আমাৰ মান সন্মান সকলো শেষ কৰি দিছে তই বিদেশত আছিলি তইতো গম নাপাও বাবা বিক্ৰম সি ঠিকেই কৈছে তই বিদেশত আছ কিমান কষ্ট কৰিছ কিন্তু তাই নুবুজিলে তোৰ ঘৈণীয়েৰে আমাৰ মান সন্মান তোৰ মান সন্মান সকলো শেষ কৰি দিলে নাক উলিয়াব নোৱাৰা কৰি দিলে মোক তই আমাক একো সুধিবই নালাগে দাদা তই এবাৰ বৰ পেটলৈ চাচোন কি অৱস্থা হৈছে বৰ পেটটোলৈ চা কিমান ডাঙৰ হৈছে বৌ প্ৰেগনেণ্ট দাদা তইতো 2 বছৰ ধৰি বিদেশতে আছ তেনেহ'লে বৌ কেনেকৈ প্ৰেগনেণ্ট হ'ল কিন্তু আমাৰ মান সন্মান সকলো শেষ কৰিলে একদম চুপ থাক বুলি কৈছো নহয় চুপ থাক বেছি কথা নকবি উৰ্মি তই যা ইয়াৰ পৰা যা মোক নামাৰিবি মোৰ ওচৰলৈ আহিলে তই মোক মাৰিবি এইখিনিৰ পৰা যা মই তোমাক কিয় মাৰিম উৰ্মি মই তোমাৰ স্বামী কিয় মাৰিম তোমাক মই কিমান দিনৰ মূৰত মই তোমাক দেখিছোঁ আৰু তুমি কিয় এনেকুৱা কৰি আছা কি হৈছে তোমাৰ হা কি হৈছে উৰ্মি তুমি মোৰ স্বামী ইহঁতকেইটা বদমাছ ইহঁতকেইটাই মোক মাৰিছে বহুত অত্যাচাৰ কৰে ইহঁত দুটাই মোক সকলো ঠাইতে মাৰিছে দাদা বৌ পাগল অকণমান কণ্ট্ৰল কৰিবৰ কাৰণে 2 এচাট লগাই দিবই লাগিব নহ'লে কথা নুশুনে নহয় কিমান ডাঙৰ কাম কৰিছে য'তে ত'তে ঘূৰি ফুৰে দাদা আৰু কাৰোবাৰ পৰা কমপ্লেইন শুনিছোঁ কাৰোবাৰ ঘৰত বোলে চুৰ কৰিবলৈও যায় আমাৰ লাজ চৰম নাই নেকি আৰু আমাৰ ফোনটো বেয়া হৈ গৈছিলে তোৰ লগত আমি কোনো কণ্টেক্টেই কৰিব পৰা নাছিলোঁ যোগাযোগ কৰিব নোৱাৰাৰ বাবে বহুত অসুবিধাত পৰিছিলোঁ আমি
সেইকাৰণে বৰ পাগলী হৈছে বুলি আমিতো কথাটো জনাব পৰা নাই। আমি ভাবিছিলোঁ সকলোবিলাক ঠিক হৈ যাব, কিন্তু দিনক দিনে কথাটো বেয়ালৈহে গৈ আছে। বৰ পেটটো দিনক দিনে ডাঙৰ হৈ গৈ আছে। সকলো মানুহে আমাক সোধা হৈছে, এজনী পাগলী মহিলাক আমি কেনেকৈ ৰাখিছোঁ সেইটো আমিহে জানো। তইতো নাজানো এইবিলাক কথা। তই পাগল, তহঁতি পাগল, মই পাগল নহয়। পাগল নহয় মই। সিহঁতে মোক বহুত মাৰে, থাকিব শান্তি নিদিয়ে মোক, বহুত পিটন দিয়ে মোক। মা, কি হ'ল মানে? কি কৰিছিলা মানে? হা? সৰু বৰৰ লগত তহঁতে কি কৰিছিলি? উৰ্মিৰ লগত তোমালোকে কি কৰিছিলা মা? যাৰ কাৰণে যে তাই এনেকুৱা অৱস্থা হ'বলগীয়া হ'ল। তহঁতৰ দুয়োটাই মিলি মোৰ পত্নীক এনেকুৱা ব্যৱহাৰ কৰিছ, এনেকৈ অত্যাচাৰ কৰিছিলি, আৰু মই নথকাৰ অৱস্থাত এনেকৈ গছত বান্ধি তাইক অত্যাচাৰ কৰিছিলি বোলে। মোক কৈছে দুই এটা মানুহে। বাবাও, বিক্ৰম, শান্ত হচোন। অকণমান তই কথাবিলাক বুজিবলৈ চেষ্টা কৰ। তোৰো সেই একেই প্ৰশ্ন, এই পাগলীজনীয়ে এইবিলাক কাম কেনেকৈ কৰিবলৈ পালে? আজি নিজৰ ল'ৰাটো আমাক প্ৰশ্ন কৰিব পৰা হ'ল। এই পাগলীজনীৰ কাৰণে আমি নাক উলিয়াব নোৱাৰা হৈ গ'লো। শুন দাদা, তোক মই এটা কথা কওঁ, তোৰ ঘৈণীয়েৰৰ চৰিত্ৰই বেয়া। চুপ থাক। তই পাহৰি গৈছ নেকি? হে, উৰ্মি আৰু মই দুয়োটাই 4 বছৰ ভাল পোৱা পুই হৈ বিয়া পাতিছোঁ। আমি ইটোৱে সিটোক বহুত বুজি পাওঁ। গতিকে তাই কেনেকুৱা, তাইৰ কেৰেক্টাৰ চাৰ্টিফিকেট মোক নিদিলেও হ'ব। তাইৰ চৰিত্ৰ ভাল নে বেয়া মই ভালদৰে জানো। মোক সেইবিলাক কথা ক'ব নালাগে, বুজিছ? মই ভালদৰে জানো যে মোৰ পত্নীৰ চৰিত্ৰ কেনেকুৱা। তাই কোনো কাৰণতে এনেকুৱা কাম কৰিব নোৱাৰে। মই আৰু এটা প্ৰশ্ন সুধিম, সেই প্ৰশ্নৰ উত্তৰটো মোক দিবই লাগিব। উৰ্মিৰ এনেকুৱা অৱস্থা কিয় হৈছে? কোনে কৰিছে এনেকুৱা অৱস্থা? তাই এনেকৈ বহি আছে আৰু তহঁতে তাইক মাৰি আছ। মই নোহোৱাৰ সুযোগ লৈ তাই কম কষ্ট পাইছেনে? মইতো সেইটোৱে সুধিব বিচাৰিছোঁ, এই পাগলীজনী এইটো কাম কেনেকৈ কৰিব পাৰিলে? মা, আচলতে কথাটো ক'বলৈ গ'লে তাই পাগলী নহয় চাগে, কিন্তু এই পাপটো থাকিবৰ কাৰণে তাই পাগলী হোৱাৰ এক্টিং কৰিছে, সেইটোৱে হ'ব। দাদা, আজি তোৰ কাৰণে তোৰ নিজৰ ভাইটো পৰ হৈ গ'ল। তোৰ নিজৰ ভাইটো মিছা কথা ক'লে। সেই পাগলীজনীৰ কাৰণে তই নিজৰ মাৰৰ লগত, নিজৰ ভাইৰ লগত এনেকৈ লাগিছ। কিমান কি কৰিছোঁ। আজি মই নোহোৱা হ'লে এই ঘৰখন কোনে চলালে হয়? এই পাগলীজনীক লৈও যে মই গোটেই ঘৰখন ধুনীয়াকৈ চম্ভালি আছোঁ, সেইটো কথা হ'লে নুবুজ। সেইকাৰণে ক'ৰবাত গ'লে 2 এচাট লগাই দিওঁ। কিমান বিচাৰি ফুৰিম আৰু নাজানো। আৰু এক্টিংহে কৰিছে নে সঁচাকৈহে হৈছে? কাৰ লগত এইবিলাক পাপ কৰিছে নাজানো একো। মই পাগলী নহয়। সিহঁতে মোক অত্যাচাৰ কৰিছে, সিহঁতে মোক মাৰিছে। কিন্তু দাদা, চুপ থাক। তহঁতক আৰু কি লাগিছিল? মইতো বিদেশত আছিলোঁ। তহঁতৰ কেইটাক সুখত ৰাখিবৰ বাবে তহঁতক কি লাগিছিল আৰু মই কি দিয়া নাছিলোঁ ক? তহঁতৰ কাৰণেতো বিদেশত মই কষ্ট কৰি আছিলোঁ ইমান দিনে, কিন্তু মোৰ কষ্টৰ মূল্য তহঁতে বুজি নাপালি। মই তাত দিনে ৰাতি কষ্ট কৰি আছিলোঁ আৰু তহঁতে মোৰ পত্নীৰ লগত এনেকুৱা ব্যৱহাৰ কৰি আছিলি। আচলতে মই মানুহেই চিনি নাপালোঁ। ইমান কষ্ট কৰি তহঁতলৈ টকা পঠাওঁ, তহঁতৰ একাউণ্টলৈ পঠাওঁ মই, যাতে তহঁতে একো কষ্ট নাপাওঁ। আৰু তহঁতে মোক এবাৰো নজনালি। মা, তুমি মোক উৰ্মিৰ এনেকুৱা অৱস্থাৰ কথা এবাৰো জনাবলৈ মন নগ'ল? কিয় নজনালি তহঁতে? কিয় নজনালি? দাদা, আমি জনাবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু তোৰ চাগে ফোনটোৱে বেয়া, ফোন নালাগে। মইতো তহঁতক মোৰ লগৰ নাম্বাৰ এটাও দিছিলোঁ, মোৰ যাতে এইটো নাম্বাৰ কিবা অসুবিধা হয় আৰু মোবাইলটোত ফোন নালাগে সেইটো নাম্বাৰত কৰিবলৈ কৈছিলোঁ। তহঁতে যদি এবাৰ ফোন কৰি ক'লি হয় যে মোৰ পত্নীৰ এনেকুৱা অৱস্থা, মই ৰখিয়ে নাথাকিলোঁ হয়, লগতে গুচি আহিলোঁ হয়। মই ফোন কৰিলেওতো তহঁতে মোৰ পত্নীক দিবলৈ নিবিচাৰ, তেতিয়া ক মোৰ পত্নী মাকৰ ঘৰলৈ গৈছে, কোনোবা পাৰ্টিলৈ গৈছে। নানান কথা তোমালোকৰ। ইমানেই কামত তাই ব্যস্ত আছিলে যে মই তাইক এবাৰো ফোন নাপালোঁ। তহঁতে এবাৰো নকলি মোক যে উৰ্মিৰ এনেকুৱা অৱস্থা।
তাই যে পাগল হৈ গৈছে। তাইতো বহুত ষ্ট্ৰং ছোৱালী হয়, কিয় এনেকুৱা হ'বলৈ পালে? কথাটোতো সেইটোৱেই ন। তোক দেখোন আমি আগতেই কৈছো, তই যে ফোন নাপাৱ। তোৰ ঘৈণীয়েৰে এদিন যদি মাকৰ ঘৰলৈ যায়, এদিন খুৰায়েকৰ ঘৰলৈ যাব, এদিন মোমায়েকৰ ঘৰলৈ যাব, এদিন বান্ধৱীৰ ঘৰলৈ যাব। তেনেকে কৰিয়ে তাই পেট কৰি আনিছে। বাৰু তই দি থৈ যোৱা নাম্বাৰটোত ফোন কৰিবলৈ দিলি। তই এটা কথা কচোন আমাক, আমি যদি সেইটো ফোন নাম্বাৰত ফোন কৰি এইবিলাক কথা জনালোহেঁতেন যে তোৰ ঘৈণীয়েৰে গৰ্ভৱতী, তেতিয়া তই কি লাজ নাপালি হয়? তেতিয়া তোৰ কি সন্মান হানি নহ'ল হয়? তোৰ ঘৈণীয়েৰৰ এইবিলাক কুকৰ্মৰ কথা তোৰ লগৰ সকলোৱে গম পালে হয়। গতিকে বাবা, এইবিলাক কথা চিন্তা কৰিয়েই আমি তোক এইবিলাক কথা নকলো, আৰু তই বহুত টেনশ্যনত থাকিব লগা হ'ল হয়। হ'ব দে দাদা, এতিয়া এইবিলাক বাহিৰত চিঞৰ বাখৰ কৰি থাকিব নালাগে। তই আহিছ নহয়, ভিতৰলৈ ব'ল, ফ্ৰেছ হ, কিবা এটা খাই বই ল, তাৰপিছত কথা হ'ম। শুনিলেও শুনক চবে, মইতো অসমৰ বাহিৰলৈ গৈছিলোঁ, আৰু তহঁতক যাওঁতে কৈ থৈ গৈছিলোঁ যে মোৰ পত্নীক ভালদৰে ৰাখিবি, অকণমান চাবি। আৰু এইজনী তোৰ বৌ মানে নিজৰ বাৰ দৰে, আৰু তইতো নিজৰ ভাইৰ দৰে। তইতো ভালকৈ ৰাখিব নোৱাৰিলি। বাৰু, যি কৰিলি ভালেই কৰিলি দে, কিন্তু এটা কথা শুনি ল'বা মা, মোৰ পত্নী কেতিয়াও এজনী ইমান বেয়া চৰিত্ৰৰ তিৰোতা হ'বই নোৱাৰে। মই তাইক ভালদৰে চিনি পাওঁ, তাইৰ ওপৰত মোৰ 100% বিশ্বাস আছে। উৰ্মি বহুত ভাল ছোৱালী, তাই পাগলেই হওক বা যিয়ে নহওক, মই তাইক ৰাখিমেই, কাৰণ তাই মোৰ পত্নী, অৰ্ধাংগিনী মোৰ। হ'ব দে দাদা, তই ভিতৰলৈ ব'ল, এইবিলাক কথা পিছতো পাতিব পাৰিম। বলচোন ব'ল, তই কিবা এটা খাই ল'বি। পাগলীজনী ইয়াতে পৰি থাকক পাগলৰ দৰে, তই ভিতৰলৈ ব'ল। তাই তোৰ যোগ্যই নহয়। মই য'তেই যাওঁ মোৰ পত্নীক লগত লৈহে যাম। তাইক লৈ মই দ্বিতীয়বাৰ একো ভুল কৰিব নিবিচাৰোঁ, গতিকে মোক মোৰ মতে কাম কৰিবলৈ দিলে মই ভাল পাম। ব'লা মা, ভিতৰলৈ ব'লা। উৰ্মি, ব'লা। শুনা, মই যে তোমাৰ মূৰটো মালিচ কৰি দিছোঁ, তুমি বেয়া পাইছা নেকি বাৰু? কিমান যে বেয়া হৈ আছিলে। নাই বেয়া পোৱা, কিয় বেয়া পাম মই? মোৰ ভালহে লাগিছে। শুনা, তুমি মোক ক'ব পাৰিবানে তোমাক কোনে মাৰিছিল আৰু কিয় মাৰিছিল? বহুত কষ্ট দিছে সিহঁতে মোক বহুত অত্যাচাৰ কৰিছে। সেইকেইদিন ৰাতি মোকতো শুবও দিয়া নাই। চোৱা, মোক এইখিনিত কষ্ট দিছে, এইখিনিত দিছে, এইখিনিত কষ্ট দিছে, চবতে মাৰিছে মোক। সিহঁতে মোক বহুত কষ্ট দিছে। শুনা, তুমি সিহঁতৰ নামকেইটা ক'ব পাৰিবা নেকি বাৰু? সি ৰাক্ষসৰ দৰে, বহুত বদমাছ সি। ভয় লাগে মোৰ, বহুত ভয় লাগে। সেই ৰাক্ষসটোক দেখিছোঁ মই, মোৰ বহুত ভয় লাগিছে, বহুত ভয় লাগিছে মোৰ। হ'ব শুনা, তুমি ক'ব নালাগে। তাক দেখিলে মোৰ ভয় লাগে। শুনা, তুমি জানো মোক দেখিলে কিবা ভয় খোৱা কোৱা? তোমাক দেখিলে মই কিয় ভয় খাম? নাখাওঁ। তুমি মোক ইমান ধুনীয়াকৈ মূৰ আঁচুৰি দিয়া, গাও ধুৱাই দিয়া, ভাত খুৱাই দিয়া, ইমান মৰম কৰা মোক, বহুত মৰম কৰা তুমি। কিন্তু সি মোক বহুত অত্যাচাৰ কৰে, বহুত মাৰে। ৰাক্ষসটো হাতত মাৰে, ভৰিত মাৰে, মুখত মাৰে, চবতে সি মাৰে মোক। ঠিক আছে উৰ্মি, এইবিলাক সকলো ভগৱানে ফল দিব তাক। ভগৱানে যেন তাক উচিত শিক্ষা দিয়ে। শুনা উৰ্মি, আহা, মই তোমাৰ চুলিকেইডাল ধুনীয়াকৈ আঁচুৰি দিম। বেয়া হৈ আছিলে নহয়, আহা। শুনা, মই বজাৰৰ পৰা তোমালৈ 2টা চিঙৰা আনিছোঁ, তুমি ধুনীয়াকৈ খাবা। চিঙৰা আনিছা? খাম মই, চিঙৰা খাম। থেংক ইউ। বাবা, ক'ত যাব
যাওঁ আৰু কিয় লাগেনো মই ডক্টৰৰ ওচৰৰ পৰা আহোঁ এবাৰ উৰ্মিক চিকিৎসা কৰাৰ বহুত দৰকাৰ বাবা শুন তই ডক্টৰৰ ওচৰলৈ কিয় যাব লাগে কচোন অঁ দাদা তই বিদেশৰ পৰা আহিছ 2 দিন হোৱাই নাই তই অকণমান ভালদৰে কথাবিলাক চিন্তা কৰি চাই লচোন অকণমান ভালদৰে মগজুটো শান্ত কৰি কথাবিলাক চিন্তা কৰি চা কিয়নো তাইৰ লগত ইমান লাগি থাকিব লাগে কচোন পাবি কি তই সেইদিনাখন বাৰু তই প্ৰথম আহি দেখা পাইছিলি কাৰণে তোৰ মূৰটো বহুত বেছি গৰম উঠিছিলে খং উঠিছিলে এতিয়াতো তই দেখা পাইছ এতিয়াতো তই বুজিব লাগিছিল আৰু মায়ে কি কয় কথাখিনি শুন বাবা তই সেই পাগলীজনীৰ লগত টকা খৰচ কৰিবি আৰু এই পাগলীজনীক যদি আমাৰ ঘৰত থাকিবলগীয়া হয় তেতিয়াহ'লে তোৰ মান সন্মান থাকিবনে নে আমাৰ মান সন্মান থাকিব কচোন শুন তাইৰ কাৰণে তই 1 টকাও খৰচ নকৰিবি কৈ দিছোঁ প্ৰয়োজন পৰিলে তাইক ঘৰৰ পৰা বাহিৰ কৰি দিবি নহ'লে বাপেকৰ ঘৰলৈ পঠাই দে দাদা আমি তাইক বহুতবাৰ পঠাই দিছোঁ বাপেকৰ ঘৰলৈ কিন্তু বাপেক মাকহঁতে কি কৈ জাননে আমি তাইক বিয়া দিলোঁ যেতিয়া তাইৰ দায়িত্ব শেষ গতিকে আমি তাইৰ এতিয়া দায়িত্ব ল'ব নোৱাৰোঁ তোমালোকে ল'ব লাগিব তেনেকৈ কয় সিহঁতেতো চাৰ্টিফিকেট দিব পাৰে সিহঁতৰ ছোৱালীজনী তেনেকুৱা নহয় বুলি এতিয়া যদি ছোৱালীজনী গৈ তাত থাকে তেতিয়াহ'লে সিহঁতৰ বোলে মান সন্মান যাব এইবিলাক কথা সিহঁতৰ যদি জীয়েকৰ চৰিত্ৰ ইমানেই ভাল তেতিয়াহ'লে কিয় পেট হৈ আহিছে কিয় গৰ্ভৱতী হ'বলৈ পালে তাই তই কচোন দাদা এনেকুৱা হ'ব পাৰেনে তাই যদি কাৰো লগত একো বেয়া কামত লিপ্তই হোৱা নাই কেনেকৈ তাই এনেকৈ পেট বাঢ়িব পাৰে কেনেকৈ গৰ্ভৱতী হ'ব পাৰে মা আৰু ভাইটি এটা কথা তোমালোকে ভালদৰে শুনি লোৱা মই তাইক 7টা বচন দি ধুনীয়াকৈ বিয়া কৰাই আনিছোঁ সমাজক সাক্ষী কৰি বিয়া কৰাই আনিছোঁ আৰু বিয়াৰ সময়ত তাই যি 7টা বচন লৈছিলে মোৰ এই 7টা বচন মোৰ কলিজাৰ মাজত আছে মই পাহৰিব নোৱাৰোঁ মা আৰু তাইক মই কি কৰিব লাগে কি কৰিব নালাগে সেইবিলাক মই তোমালোকৰ পৰা পৰামৰ্শ লৈ কৰিব নিবিচাৰোঁ জানো মই কি কৰিব লাগে হ'লনে তাইক অতি সোনকালেই চিকিৎসাৰ প্ৰয়োজন ভাল চিকিৎসা পালে মৰা মানুহো জি উঠে গতিকে মই ভাবোঁ তাইক ভাল চিকিৎসা কৰিলে তাইৰ আকৌ আগৰ দৰে ভাল হ'ব একো চিন্তা কৰিব নালাগে সেই সময়লৈ অপেক্ষা কৰিলেই হ'ল সেইটোৱেইটো কথা ৰাতিৰ সময়ত তোৰ ঘৈণীয়েৰৰ ওচৰলৈ কিমান মানুহ অহা যোৱা কৰে সেইটো কেৱল আমিহে জানো কাৰো আগত আমি প্ৰকাশ কৰিব নোৱাৰোঁ ভাইটি তোৰ মুখখন বন্ধ কৰি ৰাখ মই তোক আগতে কৈছোঁ নহয় আগতে ৱাৰ্ণিং দিছোঁ নাই মই যে মোৰ পত্নীৰ একো চাৰ্টিফিকেট দিব নালাগে বুলি তাইৰ চৰিত্ৰ কেনেকুৱা মই ভালদৰে জানো গতিকে এইবিলাক কথা কোৱাৰ মোক কোনো প্ৰয়োজন নাই মোৰ বিশ্বাসেই হোৱা নাই তাই যে এনেকুৱা এটা নিৰ্দিষ্ট কাম কৰিব পাৰে মোৰ এটা কথা সন্দেহ হয় ইয়াত কোনোবা নহয় কোনোবা জড়িত হৈ আছে এই কামটোত মই মোৰ পত্নীৰ ভালৰ বাবে মই এই কামটো কৰিব বিচাৰিছোঁ গতিকে মোক বাধা নিদিলে মই ভাল পাম মোৰ বিশ্বাস আছে তাই নিশ্চয় ভাল হ'ব কেনেবাকৈ যদি মই তাৰ সন্ধান পাওঁ তেতিয়াহ'লে কিন্তু মই তাৰ অৱস্থা বেয়া কৰি পেলাম মই জানো মোৰ পত্নীক কোনোবাই ভাল নাপায় আৰু যোনে ভাল নাপায় সেয়ে এইটো কাম কৰিছে কোনোবা নহয় কোনোবা জড়িত আছে এইবিলাকৰ মাজত আমাক নোসোমাবি দেই কৈ দিছোঁ আমাক কিন্তু মান সন্মান শেষ নকৰিবি তহঁতে তাইক বাপেকৰ ঘৰলৈ পঠাই দে না কি কৰি আছ তই কি দৰকাৰ এইবিলাক ঝামেলা নিজৰ গাত চপাই ল'বলৈ বাপেকৰ ঘৰত পঠাই দিলে ঝামেলা খতম সন্তানটো জন্ম দিয়াৰ পাছত আমি দেখোন আৰু কথা শুনিবলৈ পাম মানুহৰ পৰা গতিকে যদি তাই বাপেকৰ ঘৰলৈ গুচি যায় তাত সন্তানটো হ'লে কোনো সমস্যাই নাই সন্মানৰ কথা চিন্তা কৰিছা তোমালোকে অলৰেডি সন্মান সকলো চেচেই হৈছে কথা ক'বলৈ আহিছে মইতো বিদেশত আছিলোঁ তহঁতে কি মোৰ পত্নীজনীক এবাৰ ভালদৰে চাব নোৱাৰিলি তাইৰ এনেকুৱা অৱস্থা হৈ গ'ল এতিয়ালৈকে তহঁতে একো কৰিব নোৱাৰিলি মই আহিলোঁ বুলিহে নহা হয় কিজনী মই তহঁতেতো মোক এবাৰো নজনালি হা আচলতে মোৰ সন্দেহ তহঁতৰ ওপৰতেই হয় তহঁতে কিবা এটা কৰিছ দাদা চুপ থাক নিচিঞৰিবি চিঞৰিব ময়ো পাৰোঁ কি বিচাৰ তহঁতে হা মই মোৰ পত্নীক চিকিৎসা কৰিব বিচাৰিছোঁ তাকো মোৰ টকাৰে সেইটো তহঁতৰ সহ্য হোৱা নাই বহুত কৰিলি আৰু
মোৰ টকাৰে মাটি কিনিছ, গাড়ী কিনিছ, নিজৰটো কাম বন বুলিবলৈ একো নায়েই, মোৰ টকাৰে সকলোবোৰ এনজয় কৰি ফুৰিছ। যি কৰিলি। মই মোৰ পত্নীক চিকিৎসা কৰিব বিচাৰিছোঁ। যিমান টকা লাগে মই দিম, কোনেও দিব নালাগে মোক। আৰু এইবিলাকৰ মাজত তহঁতে নুসুমালি মই ভাল পাম। মা, ই দেখোন একো কথাই শুনিব নিবিচাৰে। সি যে মোৰ দাদা হয়, মোৰ সন্দেহ হয়। ঠিকেই কৈছ দে তই যেনেকৈ মোৰ কথা শুন, মোৰ কথা সকলোবিলাক বুজিবলৈ চেষ্টা কৰ, সি কেতিয়াও নুশুনে। আমি বিঘাই মাটি কিনিলোঁ, সেইটো তাৰ চকু পৰি গ'ল। কিন্তু ঘৈণীয়েকৰ কাৰণে যে, সেই পাগলীজনীৰ কাৰণে যে ইমান টকা খৰচ কৰিবলৈ ওলাইছে, সেইটো হ'লে তাৰ গাত জ্ঞান নাই। সেইকাৰণে মই ল'ৰা জন্ম দিছিলোঁ। জন্মই দিব নালাগিছিল ইয়াক। ৰ'বা মা, মোৰ অকণমান কাম আছে, কৰি আহোঁ। মোৰতো একেবাৰে মোৰ গৰম হৈ গৈছে। এইজনীৰ কাৰণে এতিয়া সকলোবোৰ মাটি বাৰী বেচি দিব চাগে। একো বুজিব চেষ্টা নকৰে, একো বুজিবই চেষ্টা নকৰে। গোটেই গাঁৱৰ মানুহে যে কেনেকুৱা ধৰণৰ কথা উলিয়াইছে, সেইবিলাক কথা সি বুজিবই চেষ্টা নকৰে। পাগলীজনীক কি ভাল পাইছে নাজানো, আৰু ই শেষ কৰি দিছে এই মৰতীজনী। আহোঁতে কিবা যাদুমোহনি কৰিহে আনিছিলে নেকি, ঠিক নাই আৰু। হয়তো বিক্ৰম নহয়নে? হয় খুৰা। তই বিদেশৰ পৰা কেতিয়া আহিলি? বিদেশতহে আছিলি তই? বহুত দিনৰ পাছত আহিলা দেখোন। মানে তাত ব্যৱসায় কেনেকুৱা? খুৰা, মইতো বিদেশত থাকোঁ জানেই। বহুতবোৰ টকা উপাৰ্জন কৰোঁ, কিন্তু আপোনালোকে জানেই, যিমান টকাই উপাৰ্জন নকৰোঁ, ইয়াত আহি সকলোবিলাক দেখোন নাইকিয়াই হৈ যায়। আমাৰ গাঁৱলীয়া মানুহৰ এইটোৱেই দুখ জানেনে? ৰ'বাচোন, মই তোমাক কথা এটা কওঁ। তুমি ইমান ধুনীয়া এটা ল'ৰা, শিক্ষা দীক্ষাও আছে। মই শুনিছোঁ তুমি এজনী পাগলীক বিয়া কৰাইছা। কিন্তু কিয়? তাকো এতিয়া তাই হ'ল প্ৰেগনেণ্ট। তাইৰ গৰ্ভত বা কাৰ ফালৰ সন্তান আছে ঠিক নাই। সকলো মানুহেই আলোচনা কৰিছে তাইৰ কথা। ঠিক ইমান ধুনীয়া ছোৱালী এজনী পালাহেঁতেন তুমি। কি যে ছোৱালী বিয়া কৰাইছা নহয়। মই আকৌ এনেকৈ কোৱাৰ কাৰণে বেয়া নাপাবা, কাৰণ সমাজৰ মানুহেই কৈছে। মই কোৱা নাই কিন্তু এইবিলাক কথা। আৰু তুমি বিদেশত থাকোঁতে শুনা নাছিলা নেকি এইবিলাক কথা? চহৰত থাকোঁতে মই মোৰ নিজৰ কামত ব্যস্ত হৈ আছিলোঁ, আৰু এইবিলাক কথা শুনাৰ মোৰ কোনো দৰকাৰো নাই আৰু প্ৰয়োজন বুলিও নাভাবোঁ। বিশেষকৈ মোৰ এইবিলাক কথা শুনাৰ অকণমানো টাইম নাই। আৰু মোৰ পত্নীৰ কথা সুধিছে নহয় জানো? মোৰ পত্নীৰ কিয় এনেকুৱা অৱস্থা হৈছে, আৰু তাইক এনেকুৱা অৱস্থা কোনে কৰিছে, কিয় কৰিছে, সেইবিলাক মই একোৱেই নাজানো। মই আচল সত্যটোৱেই নাজানো। খুৰা, মই মোৰ পত্নীক কেনেকৈ দোষাৰোপ কৰিব পাৰিম কওকচোন? তাইক দুখিবলৈ মোৰ ওচৰত কোনো প্ৰমাণো নাই, আৰু মই তাইক ভালদৰে জানো। তাই বেয়া চৰিত্ৰৰ ছোৱালী হ'বই নোৱাৰে খুৰা। মই তাইক 4 বছৰ ভাল পাই আনিছোঁ। বহুত বুজাবুজি কৰিহে তাইক মই বিয়া কৰাই আনিছোঁ। সেইকাৰণে তাইও মোক বহুত বুজি পায়, আৰু ময়ো তাইক বহুত বুজি পাওঁ। সেইকাৰণে মই দৃঢ় বিশ্বাসেৰে ক'ব পাৰোঁ খুৰা, উৰ্মি বহুত ভাল ছোৱালী। তাই এনেকুৱা এটা নিকৃষ্ট কাম কেতিয়াও কৰিব নোৱাৰে। মই তাইক অকলশৰে এৰি থৈ গৈছিলোঁ, একমাত্ৰ ভাইটি আৰু মোৰ মাক বিশ্বাস কৰি। আৰু ইয়াত কি হৈছে কি নহৈছে একমাত্ৰ ভগৱানেহে জানে। আৰু সমাজৰ মানুহে নানান কথা ক'ব, নানান কথা শুনাব। সেইবুলি মই মোৰ পত্নীক উলিয়াই পঠাব পাৰোঁ নেকি কওকচোন? সেইবুলি মই মোৰ পত্নীক খেদি দিব পাৰোঁ নেকি? আৰু যেতিয়ালৈকে মই সত্যটো উদ্ধাৰ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে মই মোৰ পত্নীক মোৰ লগতে ৰাখিম। নোৱাৰোঁ মই তাইক খেদি দিবলৈ। তেতিয়ালৈকে মই তাইক দোষাৰোপ কৰিব নোৱাৰোঁ। বুজিছোঁ বিক্ৰম, তোৰ ঘৈণীয়েৰে এজনী পাগলী। তোমাৰ এই পাগলী পত্নীজনী গৰ্ভৱতী হৈছে, আৰু এই পাগলী পত্নীজনীৰ লগতে তুমি সংসাৰ কৰি আছা আৰু নিজৰ পত্নী বুলি মানিছা। এইবিলাক কি হ'বলৈ গৈ আছে তুমি ভালদৰে বুজিব পাৰিছানে? মই ঠিকেই বুজিছোঁ, বুজিব পৰা নাই আপুনিহে। আপুনিতো গাঁৱৰ বুঢ়া। সেইকাৰণে মই আপোনাৰ লগত কোনো তৰ্ক কৰিব বিচৰা নাই। উৰ্মি মোৰ পত্নী, কোনো বেলেগ জাতিৰ ছোৱালী নহয়। তাই বেলেগ দোষো কৰা নাই যে আপুনি তাইক মোৰ আগতেই যি টি কথা বকি থাকিব আৰু মই শুনি থাকিম। মই মোৰ পত্নীৰ লগত থাকিব বিচাৰিছোঁ, মইহে থাকিম, বেলেগে নাথাকে নহয়। তাতে আপোনালোকৰ সমস্যা কি কওকচোন? মোৰ পত্নীজনী পাগলী, সেয়া গাঁৱৰ মানুহৰহে চকু। সিহঁতে নাথাকেহি নহয়, মইহে থাকিম তাইৰ লগত। আৰু কিবা বিপদত পৰিলে সিহঁতে সহায় নকৰে, কৰিব লাগিব মই। গতিকে গাঁৱৰ মানুহে এইবিলাক কথা সমালোচনা কৰাটো মই নিবিচাৰোঁ। এনেকৈ কাম বন নাইনে লোকৰ কথা খুচৰি ফুৰে।
গাঁৱৰ মানুহ গাঁৱৰ হৈ থাকক, মোৰ পক্ষে মাত মতাৰ কোনো প্ৰয়োজন নাই। আমাৰ গাঁওখনৰ বহুত বদনাম হৈছে বিক্ৰম। তুমি কাম এটা কৰা, তুমি এই পত্নীজনীক তালাক দিয়া। তুমি ধুনীয়া পত্নী পাবা, ধুনীয়া ছোৱালী পাবা। তুমি তাইক তালাক দি তুমি বহুত ধুনীয়া ছোৱালী এজনী বিয়া পাতিব পাৰিবা। হ'ব, মই বুজিব পাৰিছোঁ। আপুনি আমাৰ মাজত সোমোৱাৰ কোনো প্ৰয়োজন নাই। মোৰো এটা মাথা আছে, মই কি কৰিব লাগে মই ভালদৰে জানো। হ'ব দিয়ক, অলৰেডি মোৰ বহুত দেৰি হৈছে। মই উৰ্মিৰ ওচৰলৈ যাব লাগে, আপুনি যাওক। এইবিলাক মানুহক ভাল কিবা এটা ক'লে ওলোটাকৈহে লয়। কি দৰকাৰ পৰিছে এনেকৈ ক'বলৈ মোক? বিয়া পাতিলেও পাতক, নাপাতিলেও নাই, মোৰনো কি আহে যায়? কিয়নো দৰকাৰ লোকৰ কথা ইমান ভাবিবলৈ মোৰ? যা, তই পাগলীজনীৰ লগতে থাক, মোৰনো কি আহে যায়? তই দেখিবলৈ ধুনীয়া, সেইজনীৰ লগত থাকিলে তোক অকণো নাচাজে, সেইকাৰণেহে কৈছিলোঁ। আৰু তাইতো কোনোদিন ভাল হোৱাৰ কোনো নামেই নাই। কি ভাল পাইছে সিহে জানে, আৰু তাকো কাৰ লগত বা মুখ কলা কৰি আহিছে তাইহে জানে। গাঁওখনত মানে মোৰ থাকিবলৈ মন নোযোৱা হৈছে। কিমান আৰু কমপ্লেইন শুনিম এই মানুহগৰাকীক উলিয়াই দিবলৈ, কিন্তু নোৱাৰো নহয় তাৰ কাৰণে। তাৰ মাকেও কৈছিলে মোক এদিন এই সোনকালে ঘৰৰ পৰা বাহিৰ কৰি দিবলৈ। তাই থাকিলে আৰু কিমান ঘটনা ঘটিব ঠিক নাই। সি কিয় বা তাইক এৰিব নোখোজে? কি পাইছে মানে তাইৰ গাত? পাগলীজনীৰ লগত সি মানে কি সুখ পাব? যা, যি কৰ তাকে কৰি থাক। হেল্ল' হেল্ল', আৰাধ্যা? হয়, মই ডক্টৰ আৰাধ্যাই কৈছোঁ, কওকচোন। তুমি মোক চিনি পোৱা নাই নেকি? মই বিক্ৰম। বিক্ৰম? কোন বিক্ৰম? তোমাৰ ফ্ৰেণ্ড আকৌ। অঁ বিক্ৰম, কি খবৰ? ভালনে তোমাৰ? বিদেশৰ পৰা কেতিয়া আহিলা তুমি? তোমাৰ ভাল নহয়? আহিলোঁ আৰু আজি এসপ্তাহমান হৈছে। তোমাৰ খবৰ কোৱাচোন, ভালনে তোমাৰ? হয়, মই মানে ৰিচেণ্টলি MBBS পাছ কৰি এখন গাঁৱতে এটা চেম্বাৰ বহাই লৈছোঁ, আৰু তাতেই মই কৰি আছোঁ। আৰু তোমাৰ আকৌ মোলৈ কেনেকৈ মনত পৰিলে কোৱাচোন? তোমাৰ মানে বৌ যে, বৌৰ হঠাতে মানসিকভাৱে পাগল হৈ পৰিছে। মই কি কৰিম একো ভাবিয়ে পোৱা নাই। সেইকাৰণেহে মই তোমালৈ ফোন কৰিলোঁ। তাই কেৱল পাগলে হৈ থকা নাই, তাই প্ৰেগনেণ্টো। কি? তোমাৰ দেখোন বিদেশত থকা 3 বছৰ হ'ল, তোমাৰ পত্নী কেনেকৈ প্ৰেগনেণ্ট হ'বলৈ পালে? মানে মই জানিব বিচাৰিছোঁ যে মোৰ পত্নীৰ গৰ্ভত থকা সন্তানটিকাৰ সেইটো কিবা প্ৰকাৰে জানিব পাৰিম নেকি? অঁ পাৰিবা, DNA টেষ্ট কৰি পাৰিবা আকৌ। সেইটো জানিবলৈ হ'লে তুমি DNA টেষ্ট কৰিব লাগিব। DNA টেষ্ট কৰিলে কিমানমান টকা লাগিব বাৰু? বহুত টকাই লাগিব বিক্ৰম, ব্যক্তিগতভাৱে কৰিলেতো 2-3 লাখমান টকা লাগিবই। ঠিক আছে, তেতিয়াহ'লে মই পইচা পাতি যোগাৰ কৰি লৈ তোমাৰ চেম্বাৰলৈকে যাম। ঠিক আছে, আহিবা। হ'ব। অঁ বিক্ৰমৰ ঘৈণীকজনী কিয় পাগল হ'ব লগা হ'ল? বিক্ৰমটো বহুত ভাল ল'ৰা, তাতে বোলে তাই প্ৰেগনেণ্ট। এয়া কেনেকৈ সম্ভৱ? নাজানো, আৰু ভগৱানেহে জানে আৰু কি হৈছে। মুঠতে যি হৈছে তাইৰ লগত বহুত অন্যায় হৈছে। মা, ভাইটি, চাওঁ ফেলে আহাচোন। কি হ'ল ডাঙৰ বাবা? কিয় মাতি আছিলি কচোন? অঁ মাতি আছিলোঁ, মোৰ টকাখিনি দিয়া। কিহৰ টকা? কিহৰ টকা মানে? বিদেশত থাকি ইমানবিলাক টকা কষ্ট কৰি উপাৰ্জন কৰি দি পঠালোঁ, আৰু এতিয়া কৈছা কিহৰ টকা বুলি? মা, মইতো তোমাৰ একাউণ্টত পঠাইছিলোঁ সেইবিলাক টকা। মাৰ একাউণ্টত পঠাইছিলে কি হ'ল এতিয়া? সেইবিলাক টকা ক'ত গ'ল, কি হ'ল, কেনেকৈ উৰি গ'ল আমি কি জানিম? আৰু সেইখিনি টকাও তই মাৰ পৰা বিচাৰিছ? বিচাৰিব, কিয় নিবিচাৰিব? সি বিচাৰিছে হয়, কিন্তু সেইখিনি টকাৰে যে তয়ে খাইছোঁ, ময়ে খাইছোঁ, তাৰ ঘৈণীয়েকেও যে খাইছে। ঘৈণীয়েকে দামী দামী শাৰী কিনিছে, শহুৰেকৰ ঘৰত 2-3 দিনৰ কাৰণে যে থাকিবলৈ গৈছে। সিহঁতৰ মাকৰ ঘৰত 5জনকৈ মানুহ, সিহঁতৰ ঘৰলৈ কিমান যে দামী দামী বস্তু লৈ যায়, কাপোৰ চাপোৰ দিছে। সেইবিলাকতো খবৰ কেতিয়াও নল'ব সি। খবৰ ল'ব মাৰ ওচৰত কিমান টকা পঠাইছোঁ সেইখিনিহে। মই মোৰ টকাখিনি বিচৰাৰ কাৰণে মই দোষী হৈ গ'লোঁ ন? ইমান দিনে কষ্ট কৰি যিখিনি টকা পঠাইছোঁ সেইখিনি টকাৰে তোমালোকে কি কৰিলা মই কি জনাৰ দৰকাৰ নাই? সেই যে ঘৰটো কিনিছিলা, প্ৰয়োজন পৰিলে ঘৰটো বিক্ৰী কৰি দিম, আৰু
মাটি বাৰী যিমান আছে সকলো বিক্ৰী কৰি দিম তাইৰ কাৰণে মোক বৰ্তমান 4 লাখ টকা দৰকাৰ 4 লাখ টকা দাদা ইমানবিলাক টকা তই কি কৰিবি কি কৰিম মানে মই মোৰ পত্নীৰ চিকিৎসা কৰিম মই উৰ্মিৰ চিকিৎসাৰ কাৰণে বিচাৰিছোঁ গতিকে টকাখিনি সোনকালে দিলে মই ভাল পাম দেখিছা মা দেখিছা সেই পাগলীজনীৰ কাৰণে ঘৰ মাটি সকলোবোৰ বোলে বিক্ৰী কৰে তই ঘৰ মাটি কেনেকৈ বিক্ৰী কৰিবি হা ঘৰ মাটি সকলোবিলাক মাৰ নামত আছে তই ক'লেও মায়ে কেতিয়াও নিদিয়ে আৰু তোৰ টকা বুলিবলৈ একো নাই সকলোবিলাক খৰচ হৈ গ'ল তোৰ ঘৈণীয়েৰৰ নামতে বহুত টকা খৰচ হ'ল সেইবিলাক আৰু এতিয়া আমাক বিচাৰি থাকি লাভ নাই কিবা প্ৰমাণ আছেনে তোৰ টকা যে আমাৰ হাতত আছে প্ৰমাণ মোৰ পইচা তহঁতৰ একাউণ্টলৈ পঠাইছোঁ ইয়াত আকৌ প্ৰমাণৰ কিহৰ প্ৰয়োজন অঁ বুজিছোঁ ভাইটি আৰু মা দুয়োটাই তাৰমানে বহুত স্বাৰ্থপৰ এতিয়া যে মই তহঁতক টকাখিনি বিচাৰিলোঁ সেইকাৰণে তহঁতৰ ওচৰত মানে মই টকা দিয়াৰ কোনো প্ৰমাণ নাই নহয় জানো মুঠতে এটা কথা মনত ৰাখিবি মই কিন্তু তোৰ ডাঙৰ দাদা মই একো কথাই বাদ নিদিওঁ তই পাগলীজনীৰ লগত ইমান টকা পইচা খৰচ কৰি কি লাভ আছে কচোন তাইক পগলা ফাটেকত থৈ আহ না তইতো আছ তই ইমান ধুনীয়া এটা ল'ৰা হৈ তই কি ভাল ছোৱালী এজনী নাপাবি তাৰপাছত তই বিদেশলৈ গুচি যাবি হৈ গ'ল আৰু তাইৰ লগত লাগি থাকিতো লাভ নাই তই বেয়া পালেও মই এইখিনি কথা কমেই অঁ ডাঙৰ যা তাইক পগলা ফাটেকত দিয়া শুন তোৰ কাৰণে মই বহুত ধুনীয়া ছোৱালী এজনী চাম তই তাইক পগলা ফাটেকত থৈ তই বিদেশলৈ গুচি যা মা এইটো কথা তুমি কৈছা উৰ্মি এজনী বিবাহিতা স্ত্ৰী আৰু তাই তোমাৰ সন্তানৰ দৰেই শাহুৱে খলা বুলিয়ে তুমি কি তাইৰ মা হ'ব নোৱাৰা আৰু এজনী মা হৈ নিজৰ জীয়েকক এনেকৈ পগলা ফাটেকত থৈ আহিবলৈ দিছা ঘৰৰ পৰা ওলাই পঠাবলৈ দিছা ঠিক আছে মই বুজিছোঁ তোমালোকে মানে কোনো কাৰণতে মোক টকাখিনি ঘূৰাই নিদিয়া কিন্তু এটা কথা মনত ৰাখিবা মা এতিয়াও কিন্তু আইন আছে আদালত আছে প্ৰয়োজনত মই তালৈকেও যাম যিকোনো মূল্যৰ বিনিময়তে মোক সেইখিনি টকা লাগিবই দিব লাগিবই তোমালোকে নহ'লে মই কেতিয়াও হাৰ নামানো উৰ্মি দেখিছ সৰু কিমান বেইমানী ইয়াক মই জন্ম দিব নালাগিছিল জন্ম দি ভুল কৰিলোঁ মই ইয়াক মা সি দেখোন আইন আদালতৰ ভয় দেখুৱাই গ'ল অঁ পিছে টকা পইচাখিনি কেনেকৈ দিবা ব'লাচোন মা ব'লা কিন্তু ক'লৈ ব'লাচোন তুমি ঘৰত ইমানখিনি ঠাই থাকোঁতে ইয়ালৈকে লৈ আহিলি যে তই ঘৰত ইমান ঠাই থাকিলেও তোমাৰ দেখোন ডাঙৰ পুত্ৰ ঘৰতেই আছে বিদেশৰ পৰা অহা নাই জানো এইবিলাক কথা যদি ঘৰৰ ভিতৰত পাতোঁ কেনেবাকৈ যদি তোমাৰ ডাঙৰ পুত্ৰই শুনে তেতিয়াহ'লে লাগিলে একেবাৰে পুলিচৰ ওচৰে পাবগৈ সেইকাৰণে ইয়ালৈকে মাতি আনিছোঁ সি বিদেশৰ পৰা আমালৈ যিমানবিলাক টকা পইচা পঠাইছিলে সকলোবিলাক লাগে বুলিতো দাবী কৰিলেই অঁ সেইবিলাক জানো তুমি দিবা আমাক নাই মই কেতিয়াও নিদিওঁ তেনেহ'লে কিবা এটাতো চিন্তা কৰা ঘৰৰ ভিতৰত যদি আমি এইবিলাক কথা পাতোঁ যদি কেনেবাকৈ সি শুনা পায় কথাটো কিন্তু বেয়া হ'ব সেইকাৰণে মই ইয়ালৈকে টানি আনিলোঁ তোমাক বাহ তোৰ বৰ বুদ্ধি দেই মানিব লাগিব কিন্তু তোক তই ইয়ালৈকে আনি ভালেই কৰিলি দে আচলতে ডাঙৰ বাবাই বিদেশৰ পৰা যিখিনি টকা পঠাইছিলে গোটেইখিনি টকাৰে আমি মাটি কিনিলোঁ সোণৰ গহনা বনালোঁ কিমান মাটি বাৰী কিনিছোঁ গাড়ী কিনিছোঁ সকলোবিলাক মোৰ নামতহে তাৰ টকা মোৰ নামত তাক মই কেনেকৈ পইচা পাতি উলিয়াই দিম কোৱাচোন মোৰতো একো নাই সেইকেইটা পইচাৰে যেনে তেনে চলি আছিলোঁ আৰু সেই পাগলীজনীৰ কাৰণে সকলোবিলাক চেছ হৈ গ'ল সেইজনীক ৰাখিহে ভুল কৰিলোঁ আচলতে তাইক ঘৰৰ পৰা বাহিৰে কৰি দিব লাগিছিল যেতিয়া তাক ক'লো হয় ক'ত গ'ল ঠিক নাই বুলি কাম চেটেপ ৰখাই ভুল কৰিলোঁ মানে তাকে মই ভাবিছিলোঁ পাগলী এজনী দাদা অহাৰ পাছত এইজনীক নিজে খেদি দিব কিন্তু ওলোটাহে হ'ল দেখোন ভাবিছিলোঁ তাইক এৰি সি বিদেশলৈ আকৌ গুচি যাব আৰু আমি তাৰ টকাখিনি লৈ এনজয় কৰিব পাৰিম কিন্তু সি এতিয়া বিদেশলৈও নাযায় টকাখিনি লৈ মানে ইয়াতে বহি থাকিব তেনেকুৱা মতলবতে খুজিছেতো সৰু বাবা আমাৰ নামৰ সম্পত্তিবিলাক কেনেকৈ আমি বেলেগৰ নামত কৰি দিব পাৰোঁ মই কিন্তু কেতিয়াও নোৱাৰিম দেই কি কৰা যায় বাবা
পাইছোঁ। পাইছা? কি পাইছা মা? সেই যে গাঁৱৰ গাঁওবুঢ়াজন, তেখেতটো চেয়াৰমেনো। সি মোৰ সৰুকালৰ বন্ধু। আমি দুয়োটাই একেলগে লিখা পঢ়া কৰিছোঁ। হয় দিয়া, তেখেতেতো আমাক বহুত উপকাৰ কৰিছে। আৰু এটা উপকাৰ কৰি দিলে আৰু এইবাৰ এনেকুৱা কৰিবলৈ ক'ম যাতে সাপো মৰক আৰু লাঠিও নাভাঙক। আমি এখন বিচাৰ বহাবলৈ ক'ম যাতে তাইক ইয়াৰ পৰা উলিয়াই পঠায়। তেতিয়া সিহঁতৰ সা সম্পত্তিবিলাক সকলো আমি পাম। বিচাৰ বহালে সিও একো কৰিব নোৱাৰে। আৰু আমি এইবিলাক প্লেন কৰিছোঁ বুলি সি গমেই নাপাব। আৰু আমাৰ সম্পত্তি আমাৰ হৈ ৰৈ যাব। আৰে বাবা, তোৰ দেখোন বহুত বুদ্ধি। তই বহুত কথাই জান। টকা খুজিবলৈ আহে সি। ব'লা মা, সোনকালে ব'লা। গাঁওবুঢ়া খুৰাজনৰ ওচৰত ব'লা। বল বল। খুৰা, লোকেশ খুৰা, চাওঁ এফালে আহকচোন। কি হ'ল, তহঁতৰ কমন চেঞ্চ বোলা বস্তুটো আছেনে নাই? মই এজন চেয়াৰমেন। না কলিং বেল বজাইছ, না চিকিউৰিটিৰ পাৰ্মিশ্যন লৈছ। তেনেকেই সোমাই আহিছ যে আমাৰ ঘৰলৈ। মোৰ মান সন্মান বুলি কোৱা বস্তু এটা আছেনে নাই বাৰু? সেই মনে মনে থাকচোন তই। তই চেয়াৰমেন নহয় জানো? তই আৰু মই দুয়োটা একেলগে পঢ়িছিলোঁ, কথাটো মনত আছেনে? আৰু তই যদি চেয়াৰমেন হ'ব পাৰিছ, মোৰ কাৰণে হ'ব পাৰিছ। আৰু তই এতিয়া মোৰ ল'ৰাকে এনেকৈ অপমান কৰিবলৈ আহিছ? তই অকলে কি ইমানখিনি কৰিব পাৰিলি হয়? মোৰ বুদ্ধিৰ কাৰণে আজি তই ইমানখিনিত আছ। আৰু এতিয়া পাৰ পাই আমাক পাহৰি গলি। খুৰা, মাৰ কথাবোৰত বেয়া নাপাব। মানে সৰুৰ পৰা আপোনালোক দুয়োটাই একেলগে পঢ়া শুনা কৰা, একেলগে ডাঙৰ দীঘল হোৱা যে, তেনেকুৱা অধিকাৰতে কথাখিনি ক'লে আৰু মায়ে। বাৰু কচোন, কি বিপদ হৈছে তহঁতৰ? মোক তহঁতে ফোনো কৰিছিলি বাৰু? খুৰা, আপুনিতো জানেই আমাৰ ডাঙৰ দা বিদেশৰ পৰা ঘূৰি আহিছে। তাৰ যে ঘৈণীয়েক এজনী আছে, সেইজনী যে পাগলী আৰু তাই যে গৰ্ভৱতী, সেইটো কথাও চাগে আপুনি জানে। সি মানে বাহিৰত থাকোঁতে আমালৈ টকা পইচা পঠাইছিলে। আৰু এতিয়া সি সেই টকা পইচাবিলাক আকৌ ঘূৰাই বিচাৰিছে। আপুনিয়ে কওকচোন খুৰা, তেনেকৈ টকা পঠালে থাকেনে বাৰু? তাৰ ঘৈণীয়েকৰ লগতে কিমানবিলাক টকা গ'ল সিটো নাজানে? ঘৈণীয়েকেই লৈ দেখোন কিমানত ঘূৰি ফুৰে। মই তাক সিদিনা ৰাস্তাত লগ পাইছিলোঁ। আৰু লগ পাই পেলাই মই তাক বুজাইছিলোঁ যে তই এইজনী পত্নীক এৰি দে, তাই এজনী পাগলী, তইতো বহুত ধুনীয়া ল'ৰা, তই বহুত ভাল ছোৱালী এজনী পাবি। কিন্তু সি নামানে। সি ক'লে আৰু মোৰ পত্নীহে পাগলী, তাতে বেলেগৰ কি প্ৰব্লেম, এইবিলাক কথা তাৰ। তাই খালে মোক এটা কাম কৰি দে, কিবা এটা বিচাৰ কৰি দে, সি যাতে তাইৰ ফালে একো মাত মাতিবই নোৱাৰে। আপোনাকতো মই বহুত হেল্প কৰি থৈছোঁ, আপুনিতো জানেই। আৰু আমাৰ বিপদৰ সময়ত যদি আপুনি আমাক সহায় নকৰে কি হ'ব কওকচোন? বাৰু ঠিক আছে, মই কিবা এটা বিচাৰ কৰি দিম বাৰু। তই আৰু মই দুয়োটাই একেলগে লিখা পঢ়া কৰা সেইটো সঁচা, কিন্তু সেই বুলি তই কাৰো পাৰ্মিশ্যন নোহোৱাকৈ এনেকৈ সোমাই আহিবি নেকি? এনেকুৱা কাম আৰু তহঁতে নকৰিবি দেই। ঠিক আছে বাৰু খুৰা। হ'ব দে, এতিয়া আমি যাওঁ। চাহ খাই যাবি? নাই খুৰা, বেলেগ এদিন খাম, আগতে কামখিনি কৰি লওঁ। হ'ব দে। তই মোৰ কামটো কৰি দিবি কিন্তু। হ'ব, ঠিক আছে। বিক্ৰম, আমি সকলোবিলাক চালি জাৰি চালোঁ। ইয়াৰ মাটি বাৰী সা সম্পত্তি ঘৰ দুৱাৰ সকলোবিলাক তোৰ মাৰ আৰু তোৰ ভাইৰ নামতে আছে, তোৰ নামত একো নাই। আৰু তই সিহঁতক যিখিনি টকা পইচা পঠাইছিলি সেইখিনি আৰু এতিয়া হিচাপ নিকাচ লৈ লাভ নাই, কাৰণ তোৰ ঘৈণীয়েৰৰ বেমাৰতেই বহুত টকা পইচা খৰচ হৈছে। আৰু মই কৈছোঁৱেই সকলোবিলাক তোৰ মাৰ আৰু ভাইৰ নামতে আছে, তোৰ নামত একোৱেই নাই। এনেকৈ কেনেকৈ বিচাৰ কৰিব পাৰে খুৰা? এনেকৈতো কোনো বিচাৰ নহয়। মই বাহিৰত গৈ এনেই বহি থকা নাই নহয়। কষ্ট কৰিছোঁ, কষ্ট কৰি ধন উপাৰ্জন কৰিছোঁ, আৰু কষ্ট কৰি সিহঁতৰ একাউণ্টলৈ পঠাইছোঁ। আৰু মায়ে ইমান দিনে টকা পইচা খৰচ কৰি এতিয়া কয় যে মই ইমান দিনে কোনো টকা পইচাই দিয়া নাই বুলি। মোৰ কি টকা পইচাৰ কোনো মূল্য নাই? এইটো কিবা কথা হ'ল নেকি খুৰা? মোৰ টকাখিনি মোক লাগে মোৰ পত্নীক চিকিৎসা কৰিবৰ কাৰণে, আৰু মই একো নাজানো। কি প্ৰমাণ আছে কচোন? তই যে আমাক টকা দিছ, কি প্ৰমাণ আছে? ক'ত লিখা আছে? যেতিয়া প্ৰমাণ দিবি তেতিয়া কবি। আমাৰ ঘৰটো মাটি বাৰী সা সম্পত্তি যিমান আছে সকলোবিলাক মাৰ আৰু মোৰ। সেইবিলাক হস্তক্ষেপ কৰিবলৈ তই চেষ্টা নকৰিবি কিন্তু। ভাইটি, মা, ইমান বছৰে তহঁতৰ কাৰণে ইমান কষ্ট কৰিলোঁ, আৰু আজি তহঁতে ইমান লোভীয়া তোমালোক।
তই এইবোৰ কি কৈ আছ ভাইটি? মোৰ টকা পইচাই গাড়ী ঘৰ এইবিলাক কিনিছ, আকৌ ময়ে প্ৰমাণ দিব লাগে তহঁতক? মই কি প্ৰমাণ দিম হা? মোৰ টকা পইচা লৈ দেখোন তহঁতে চলিছ। তহঁতে যি বিচাৰিছিলি মই তাকেই দিছিলোঁ। কিমান কষ্ট কৰিছিলোঁ তহঁতৰ কাৰণে। কাৰ মন যায় নিজৰ ঘৰৰ পৰা আঁতৰত থাকিবলৈ, কিন্তু মই তহঁতৰ কাৰণে ইমান কষ্ট কৰি আছিলোঁ। আৰু আজি তহঁতে কৈছ মোৰ পত্নীৰ কাৰণে এই টকাখিনি দিব নোৱাৰ বুলি। তহঁতেতো 1 টকাও খৰচ কৰিব বিচৰা নাই। প্ৰমাণৰ কথা কৈছ তহঁতে? খুৰা, ইহঁতৰ কথা বিশ্বাস নকৰিব আপুনি। মোৰ মা হৈও এনেকুৱা কৰিব পাৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই অকলে তাত কষ্ট কৰি সিহঁতৰ একাউণ্টলৈ পইচা পঠাইছোঁ। প্ৰতি মাহে 20-30 হাজাৰকৈ টকা পঠাই আছোঁ। আৰু এতিয়া সিহঁতে সেই একাউণ্টটো ডিলেট কৰি দিছে। মই জানো মোৰ টকাখিনি মোক লাগে। মই তাইক মোৰ পৰা ক'তো আঁতৰ কৰি নপঠাওঁ। আপোনালোকে প্লিজ এইবিলাক কথা নক'ব মোক। মই মোৰ পত্নীক অপাৰেশ্যন কৰাম আৰু ভাল চিকিৎসা কৰাম। মোৰ বিশ্বাস তাই ভাল হ'ব। আপোনালোকে যিমান ক'লেও মই তাইক এৰিব নোৱাৰোঁ। বিক্ৰম, তই তোৰ পত্নীক এৰিব লাগিব, নহ'লে তই এই গাঁৱৰ পৰা এঘৰীয়া হ'ব লাগিব। কাৰ সন্তান বা পেটত লৈ ঘূৰি ফুৰিছে ঠিক নাই। পাগলীজনী ক'ৰবাৰ। তই এইজনীক লগত লৈ ফুৰি কি লাভ পাবি কচোন? ক'ৰবাত পগলা ফাটিকতে থৈ আনা, তাৰ পাছত তই ধুনীয়া ছোৱালী পাবি বিক্ৰম। গাঁওবুঢ়া খুৰা, আপুনি কি কথা কৈছে? উৰ্মিক মই বিয়া কৰাই আনিছোঁ, ভাল পাই আনিছোঁ তাইক। তাৰ পেটত যে সন্তানটো আছে সেইটো জানো তাইৰ গাত দুখ কওকচোন? তাই এনেও মানসিকভাৱে সুস্থ নহয়, গতিকে তাইৰ গাত কেনেকৈ দুখ থাকিব পাৰে? এই সমাজত বহুত ৰাক্ষস আছে যিবিলাকে নৰপিশাচৰ দৰে মোৰ পত্নীৰ লগত সেই অপকৰ্ম কৰিলে। খুৰা, সি মানে ঘৈণীয়েকক নেৰে। ঘৈণীয়েকৰ পেট ফুলাই লৈ সি মানে আগত কৰিলে ঘূৰি ফুৰিব। মোৰ এটা সন্দেহ আছে, কিন্তু তাই এইবিলাক লোকৰ লগত কৰি তাই মানে এতিয়া ধৰা পৰিব বুলি পাগল হোৱাৰ এক্টিং কৰি আছে। মোৰ এইটো সন্দেহ হয়। কিন্তু ভাইটি, কিয় চিঞৰিছ তই কচোন? কিয় চিঞৰিছ? সি কি বেয়া কথাটো ক'লে? সিটো ঠিক কথাই কৈছে। এনেকুৱাই কৰিছে চাগে। তাই পাগল হোৱা নাই, তাই পাগল হোৱাৰ বাহানা কৰি আছে। তাই কাৰোবাৰ লগত এইবিলাক কৰি এতিয়া মানে নাবাচে যে, ধৰা পৰিব বুলি তাই এতিয়া পাগল হোৱাৰ এক্টিং কৰিছে। তেতিয়াহে তই ভাল পাবি তাইক। নহ'লেনো তই এজনী পাগল কলংকিনী এজনী চৰিত্ৰহীন মহিলাৰ লগত সংসাৰ কৰিব পাৰিলি হয়নে? কম টেকনিকৰ ছোৱালী নহয় দেই। মোৰ ভয় লাগে। সেই চুপ থাক এজনী। ভয় লাগে। মোৰ ল'ৰাটোক তাই খাই পেলালে। তেনেকৈ নক'বা মা। মই জানো, মই বাহিৰলৈ কাম কৰিবলৈ যোৱাৰ পাছত উৰ্মিৰ লগত কি হৈছে মই ভালদৰে গম পাইছোঁ। মই যেতিয়াই গম পাওঁ নহয় মোৰ পত্নী এই অপকৰ্মত লিপ্ত থকা মানুহটো কোন, মই কিন্তু তাক এৰি নিদিম। তুমি এজনী মা হৈ এনেকুৱা কথা কেনেকৈ ক'ব পাৰা মা? তাইক মই 4 বছৰ ভাল পাই বিয়া কৰাইছোঁ। সমাজক সাক্ষী কৰি তাইক বিয়া কৰাই আনিছোঁ। বিয়া হৈ আহোঁতে তাইতো সম্পূৰ্ণ সুস্থ। মই বিদেশলৈ যোৱাৰ পাছতহে তাই পাগল হ'বলৈ পালেনে? নিশ্চয় তাইৰ লগত বহুত বেয়া হৈছে তাইৰ লগত। আজি বিচাৰখনৰ ৰায় হ'ল যে আজিৰ পৰা বিক্ৰম আৰু উৰ্মি একেলগে থাকিব নোৱাৰিব। মই পাগল নহয়, সিহঁত পাগল। বহুত বদমাছ, বহুত চৈতান সিহঁত। মোক মাৰিছে সিহঁতে, বহুত অত্যাচাৰ কৰিছে। তইও এটা মস্ত পাগল। তই মোক পাগল বুলি কৈছ? যদি সিহঁতে একেলগে থাকক, সিহঁতক কোনেও মাতিব নোৱাৰিব, সিহঁতৰ ওচৰত কোনো আহিব নোৱাৰিব, সিহঁত আমাৰ গাঁৱৰ ৰাস্তা দি ক'তো যাব নোৱাৰিব। আৰু যোনে সিহঁতক কিবা সহায় কৰিবলৈ আহে সিহঁতেই আমাৰ পৰা এঘৰীয়া হ'ব লাগিব। খুৰা, এইটোৱেই মোৰ শেষ কথা। গাঁওবুঢ়া খুৰা, ইয়াক কেনেকুৱা বিচাৰ হ'ল কওকচোন? উৰ্মি, 2 বছৰ পাছত আহি দেখোঁ যে মোৰ পত্নী পাগলী আৰু তাইৰ অন্তঃসত্ত্বা।
সেইকাৰণে তোমাৰ ওচৰলৈ আহিছোঁ। হয়, কথাবিলাক শুনি মোৰো বহুত বেয়া লাগিছে। বৰ ফটো মই আগতে এবাৰ দেখিছিলোঁ ফেচবুকত। তেতিয়াতো বহুত স্মাৰ্ট দেখা গৈছিল আৰু দেখিবলৈও ধুনীয়া আছিল। আৰু এতিয়া মুখখন খেতা পৰি গ'ল। ৰ'বাচোন, মই মাত দিওঁ। বৌ, বৌ, মোক চিনিব পাৰিছানে? বৌ, মই তোমাৰ ভণ্টিৰ দৰে দেই। মই চবকে চিনি পাওঁ মই। বিক্ৰম, তোমাৰ ৱাইফক কথা কেইটামান সুধো ৰ'বা। সোধা। বৌ, শুনা, তোমাৰ বহুত কষ্ট হয় নেকি? মানে তোমাৰ বহুত মূৰৰ বিষ হয় নেকি? হয়, বহুত বিষ হয়। এইখিনিত বিষ হয়। গোটেই মূৰটো বিষ, মূৰৰ ভিতৰতো বিষ, বাহিৰতো বিষ। থাকিব নোৱাৰোঁ মই। বৌ, তোমাৰ কোনদিনাখন বেছি বিষ হয়? সেই ৰাক্ষস চৈতানটোৱে যেতিয়া মোক মাৰে তেতিয়া মোৰ বেছি বিষ হয়। ৰাক্ষস? চৈতান? ৰাক্ষস সেইটো মোক বহুত মাৰে। বৌ, তুমি সেই ৰাক্ষসটোক চিনি পোৱা নেকি? সেই ৰাক্ষসটো আমাৰ ঘৰতে থাকে, মোক মাৰে, বহুত যন্ত্ৰণা দিয়ে। বাৰু বিক্ৰম, তোমালোকৰ ঘৰত কোন কোন আছেনো? মোৰ মা আৰু ভাইটি, আৰু বেলেগ কোনো নাথাকে। মই যিটো ভাবিছোঁ সেইটোৱে হ'ব চাগে। বিক্ৰম, এই দুৰ্ঘটনাটোৰ মাষ্টাৰ মাইণ্ড তোমাৰ ভাই হ'ব চাগে। কাৰণ তোমালোকৰ ঘৰত তোমালোকৰ ভাইটিৰ বাহিৰে বেলেগতো আৰু কোনো পুৰুষ নাই, গতিকে সিয়ে হয়। তুমি কি কৈছা? মোৰ ভাইটি এনেকুৱা কিয় কৰিব? নাই, মোৰ ভাইটিয়ে এনেকুৱা কৰিব নোৱাৰে, তাকো মোৰ পত্নীৰ লগত। তোমাৰ ভাইটিৰ বয়স কিমান? মোতকৈ 3 বছৰ সৰু। একজেক্টলি, সি এটা মেচিয়ৰ্ড ল'ৰা হয়, মানে এডাল্ট হয়। সিয়ে এইটো ঘটনা ঘটাব পাৰে, মানে সিয়ে কৰিছে। আৰু তোমালোকৰ ঘৰত সিয়ে যেতিয়া ল'ৰা, তাকো সি মেচিয়ৰ্ড ল'ৰা হয়। চ' এইখিনি কাম সিয়ে কৰিছে, বেলেগে কৰিছে বুলি কোনো প্ৰশ্নই নুঠে। কাৰণ তোমালোকৰ ঘৰৰ ভিতৰত আহি কোনোৱেতো এনেকুৱা কৰিব নোৱাৰে। তোমাৰ পত্নীটো বাৰে বাৰে কৈ আছে ঘৰৰ ভিতৰতে আছে ৰাক্ষসটো বুলি। তুমি কি নটিচ কৰা নাই কথাটো? মোক এটা কথা কোৱাচোন, তোমাৰ ভাইটিয়ে তোমাৰ ৱাইফক কেনেকুৱা ব্যৱহাৰ কৰে? মোৰ ভাইটিয়ে? নাই, মোৰ ভাইটিয়ে মোৰ পত্নীক দেখিবই নোৱাৰে, অনবৰতে টৰ্চাৰ কৰি থাকে। মোৰ পত্নীক বৰ বেলেগ ধৰণে নিৰ্যাতন কৰে। অত্যাচাৰটো কৰিবই। সিটো বিচাৰেই ন, যাতে মাৰোতেই সন্তানটো নষ্ট হৈ যায়। সাপো মাৰক আৰু লাঠিও নাভাঙক বুলি ভাবিছে চাগে। সি বিচাৰে তোমাৰ পত্নীৰ গৰ্ভত থকা সন্তানটি যাতে নষ্ট হৈ যায় আৰু কোনো প্ৰমাণো নাথাকে। মই বৌক খুব সোনকালে এটা টেষ্ট কৰি উলিয়াই দিম। সোনকালে ধৰা পৰি যাব যে সেই বাচ্চাটোৰ বাপেক কোন। মই কিন্তু তোমাৰ পত্নীৰ এটা DNA টেষ্ট কৰিম, আৰু তাৰ পিছতে কৰিব লাগিব তোমাৰ ভাইটিৰ। মানে দ্বিতীয়টো টেষ্ট তোমাৰ ভাইটিৰ হ'ব, DNA টেষ্ট। তাৰ কাৰণে তোমাৰ এটা হেল্প লাগিব। তোমাৰ ভাইটিৰ এটা বস্তু মোক সংগ্ৰহ কৰি দিব লাগিব। কি লাগিব কোৱাচোন? তোমাৰ ভাইটিৰ চুলি আৰু নখ, এই দুটা হ'লেই হৈ যাব। ঠিক আছে বাৰু, মই আনি দিম। শুনা, বৌ কিন্তু আগৰ পৰাই পাগল নহয়। তাই বাধ্যত পৰিহে পাগলী হ'ব লগা হৈছে। বহুত যন্ত্ৰণাৰ কাৰণে পাগলী হ'ব লগা হৈছে। তাই মেণ্টেলি হেৰেছমেণ্ট হৈছে। মই এজন ভাল মানসিক চিকিৎসাৰ ডক্টৰৰ এড্ৰেছ দিওঁ, তালৈ তুমি লৈ যোৱা। তোমাৰ পত্নীৰ নিশ্চয় ভাল হ'ব। বহুত সোনকালে সুস্থ হৈ যাব তেওঁ। আৰু বৰ খুব যত্ন ল'বা তুমি। ঠিক আছে। মই অতি সোনকালে উলিয়াই দিম যে এই বাচ্চাটোৰ দেউতাক কোন। ঠিক আছে, তোমালোকে অকণমান বহা। মই নাৰ্ছক কওঁ আৰু ল'ৰাজনকো কওঁ কিবা এটা নাস্তা ৰেডি কৰিবলৈ। বৌক খাবলৈ দিবা, আৰু মই ফাইলখিনি ৰেডি কৰোঁ। ঠিক আছে। উৰ্মি, এবাৰ বিচাৰ কৰি মই সকলোবিলাক ফাইচলা কৰি দিছোঁ। আকৌ কিয় মোক মাতিছে? মানে মোৰ কি কাম নাই? গাঁওবুঢ়া খুৰা, আপুনি মানে বুজি পোৱা নাই। টকা পইচা দাবী কৰিবলৈ মাতিছে। সেই যে মাৰ নামত টকাখিনি আছিলে আৰু মাতৃ ঘৰ দুৱাৰ যে মাৰ নামত আছে, সকলোবিলাক চাগে তাৰ নামত কৰিবলৈ মাতিছে। মোৰ কথাটো শুনক গাঁওবুঢ়া খুৰা, আপুনি আগৰ বিচাৰত মোৰ পত্নীকে দোষাৰোপ কৰিছিলে, কৈছিলে যে মোৰ পত্নী চৰিত্ৰহীনা বুলি।
আৰু মোৰ পত্নীৰ গৰ্ভত যে সন্তানটো আছে তাৰ কোনো পৰিচয় নাই বুলি কৈছিলে আৰু সেইকাৰণে মোৰ পত্নী আৰু মোক দুয়োটাকে এঘৰীয়া কৰি দিছিলে। আজি যদি কওঁ মই মোৰ পত্নীৰ গৰ্ভত থকা সেই বাপেকজনৰ সন্তান পাইছোঁ বুলি। কি তোৰ পত্নীৰ পিতৃৰ সন্তান বিচাৰি পাইছ? কোন সেইটো কচোন বাৰু, আমিও জানো যদি হয়। মোৰ মাৰ নিজৰ পেটৰ সন্তান, মানে মোৰ ভাই। কি কথা কৈছ তই? হা, কি কথা কৈছ দাদা? সৰু বাবা, নহয় মা, মই কৈছিলোঁ নহয় তোমাক, সি ঘৈণীয়েকৰ পাল্লাত পৰি নিজৰ ভায়েককো চিনি নোপোৱা হ'ল। ইমান মিছা বদনাম দিছে মোক ইমান ডাঙৰ অপমান দিছে। তই নাকান্দিবি বাবা। বিক্ৰম, তই তোৰ মুখ থাকিল বুলি যি টি কথা নকবি। তোৰ পত্নী এজনী নষ্ট চৰিত্ৰ তিৰোতা, সেই বুলি তই মোৰ সৰু ল'ৰাক দোষাৰোপ কৰিবি, তাক বদনাম চাপি দিবি। কথাটো দেখোন বৰ বেয়া হৈছে। যদি কথাটো হয় তেনেহ'লে দেখোন ই বহুত ডাঙৰ অপৰাধ কৰিছে। ঐ শুন, মোৰ সৰু ল'ৰাৰ গাত কোনো দুখ থাকিব নোৱাৰে। সি নিৰ্দোষী, মই তাক ভালদৰে চিনি পাওঁ। সি এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। বিক্ৰম, তোৰ পত্নীক যে তোৰ ভায়েৰে এনেকুৱা কৰিছে, কিবা প্ৰমাণ আছেনে? অঁ, আছে প্ৰমাণ। আৰাধ্যা, এইজনী হৈছে ডক্টৰ আৰাধ্যা, তেখেতেই প্ৰমাণ দিব। অঁ, মইতো মেডামক চিনি পাওঁ। এই এলেকাৰ বহুতকে চিকিৎসা কৰে, ময়ো চিকিৎসা কৰোঁ। মোৰ বেমাৰ প্ৰায় তেখেতেই ভাল কৰিছে। আৰাধ্যা এজনী MBBS ডক্টৰ। এখেতক লৈ অহাৰ কাৰণটো হ'ল যে এওঁৰ মাধ্যমতে মই এইখিনি খবৰ পাইছিলোঁ। মই ভাবিলোঁ এনেকৈ হাত খাপতি বহি থাকিলে নহ'ব। ভাবিলোঁ মই এটা DNA টেষ্ট কৰোঁ। আৰু মোৰ কথা শুনিয়েই ডক্টৰ আৰাধ্যাই মোক অতি সোনকালে DNA টেষ্ট কৰি ৰিপৰ্টটো দিলে। এটা কাৰণতে কৰিছিলোঁ, যাতে মই এই পেটত থকা সন্তানটিৰ আচল বাপেক কোন সেইটো জানিব পাৰোঁ। যেতিয়াই গম পালোঁ DNA টেষ্ট কৰি যে মোৰ পত্নী গৰ্ভত থকা বাপেকটো মোৰ নিজৰে বেইমান ভাই। তই নিজৰ ককাৰৰ লগত এনেকুৱা কৰিবলৈ অকণমানো বেয়া নালাগিল? কি দিয়া নাছিলোঁ তোক মই? তই এবাৰো নাভাবিলি সেইজনী যে তোৰ ককাৰৰ পত্নী বুলি? বিচাৰ কৰক গাঁওবুঢ়া খুৰা, আপুনিয়ে বিচাৰ কৰক। ডক্টৰ আৰাধ্যা, এইবিলাক কথা সঁচানে? সঁচা। মা যেতিয়া 8 মাহৰ গৰ্ভৱতী হয় তেতিয়া এই DNA টেষ্টটো কৰা হয়। আৰু এই সময়ত গৰ্ভত থকা সন্তানটি আৰু মাকৰ ব্লাড একেই হয়। সেইকাৰণে এই সময়তে DNA টেষ্টটো কৰা যায়। আৰু মোৰ সন্দেহ এই ল'ৰাজনৰ ওপৰত আগৰ পৰাই আছিল, যেতিয়াৰ পৰা এখেত অন্তঃসত্ত্বা বুলি গম পোৱা গৈছে। গৰ্ভত থকা সন্তানটিৰ DNAৰ লগত বিক্ৰমৰ ভাইটিৰ DNA মেচ কৰিছে। গৰ্ভত থকা সন্তানটিৰ বাপেক হ'ল বিক্ৰমৰ ভাইটি। মোৰ কপালখন সিদিনাই বেয়া হৈছিল, যিদিনাখন মোৰ আপোন মানুহজন দূৰলৈকে গুচি গৈছিল। যেতিয়াৰ পৰা এখেত মোৰ পৰা আঁতৰত গৈছে তেতিয়াৰ পৰাই মোৰ ওপৰত নিৰ্যাতন চলি আহিছে। সকলোৱে মোক বেয়াকৈ কয়, শাহুমায়েতো মোক দেখিবই নোৱাৰে। ওচৰৰ মানুহে মোৰ কথা বেয়াকৈ আলোচনা কৰে। জানে গাঁওবুঢ়া খুৰা, ভাইটিয়ে যিদিনাখন মোৰ গাত হাত তুলিছে, মোৰ গাত হাত দিছে, সিদিনাখনেই মই পাগল হৈ গৈছিলোঁ। মইতো তাক কেতিয়াও নিজৰ দেৱৰ বুলি ভবাই নাছিলোঁ, নিজৰ ভাইটি বুলি ভাবিছিলোঁ। যেতিয়া ভাইটিয়ে মোক এনেকুৱা কৰিলে মোৰ মাথাটো অট'মেটিক বেয়া হৈ গৈছিল। মই সেইদিনাখনৰ পৰাই পাগল হৈ গৈছোঁ। সেইদিনাখনৰ পৰাই সেই গৰ্ভৱতী বোৱাৰীজনী যেতিয়া য'তে ত'তে ঘূৰি ফুৰে, সকলোৱে মোক কয় এই য'তে ত'তে ঘূৰি ফুৰে, কাৰ লগত বা কি কৰি ফুৰিছে ঠিক নাই। ময়ো বিচাৰোঁ গাঁওবুঢ়া খুৰা মোৰ তুলি খোজকাঢ়িবলৈ, কিন্তু মই ইহঁতৰ কাৰণে মোৰ তুলি খোজকাঢ়িব পৰা নাছিলোঁ। এখেত বিদেশলৈ যাওঁতে মই এখেতক বাৰে বাৰে কৈছিলোঁ নালাগে যাবলৈ, নালাগে, কিন্তু এখেতে নুশুনিলে। এখেতে পৰিয়ালৰ কথা ভাবি, মোৰ কথা ভাবিয়ে
গুচি গ'ল। বিদেশত টকা ঘটিবলৈ গৈছে, দিনে ৰাতিয়ে কষ্ট কৰিছে কেৱল আমাৰ বাবে। কিন্তু যেতিয়া মোৰ মানুহজনে বিদেশৰ পৰা আহি মোক এনেকুৱা অৱস্থাত দেখা পালে, তেখেতে বহুত কষ্ট পাইছে। মোৰ মানুহজন বহুত ভাল মানুহ আৰু এখেতে মোক বহুত ভাল পায়। সেইকাৰণে মোৰ লগত হোৱা অন্যায়খিনিৰ কাৰণে এখেতে যুঁজিছে, মোৰ লগত অন্যায় হ'বলৈ দিয়া নাই। মই এখেতক বহুত বুজাবলৈ চেষ্টা কৰিছোঁ গাঁওবুঢ়া খুৰা, যে মই বেয়া, মই নষ্ট চৰিত্ৰৰ। কিন্তু এখেতে নামানে, কাৰণ এখেতে মোক বহুত বিশ্বাস কৰে। এখেতে ভালদৰে জানে যে মই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰোঁ। এখেতে মোক ইমান বিশ্বাস কৰে। আপোনালোকে মোক কি বিশ্বাস কৰিছিল? পাৰিবনে আপোনালোকে এনেকৈ বিশ্বাস কৰিবলৈ? সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে কেৱল এজনী মহিলাকে দোষাৰোপ কৰে। আপুনি কি দোষ চাপি দিয়া নাছিল? আপুনিও মোক দোষ চাপি দিছিল, মোক নষ্ট চৰিত্ৰ বুলি ভাবিছিল। সকলোৱে ভাবিছিলে মোক। এজনী ছোৱালীয়ে অন্যায় কৰিলেও তাৰ দুখ, অন্যায় নকৰিলেও তাৰেই দুখ। আপোনালোকেতো কেতিয়াও সত্যটো জনাৰ চেষ্টাই নকৰিলে, কেৱল মোক দোষাৰোপেই কৰি থাকিলে। কেৱল মাত্ৰ এই মোৰ মানুহজন থকাৰ বাবে আজি মোৰ এই সত্যটো সকলোৱে গম পালে। নহ'লেতো মই মৰিয়ে যাব লগা হ'ল হয়। মোৰ মাথাৰ ওপৰত যিমানখিনি কলংক আছিলে, সকলোৱে এই মানুহজনে মোক মচি দিছে। মই নাজানো এখেতে মোক গ্ৰহণ কৰে নে নকৰে, কিন্তু মই এই মানুহজনক বহুত ভাল পাওঁ। তেওঁৰ সন্মুখত মই গোটেই জীৱনটো কৃতজ্ঞ হৈ থাকিম। উৰ্মি, এইবিলাক কি শুনিছোঁ মই? আমাৰ গাঁৱৰ সন্মান চেচ কৰিলে আৰু ই। আমাৰ গাঁৱত এনেকুৱা ঘটনা আজিলৈকে হোৱা নাছিলে। নিজৰ বৈৰৰ লগত চিহ, এনেকুৱা এটা নিৰ্দিষ্ট কাম কৰিবলৈ তোৰ সত গ'ল। তোক মানুহ বুলি নকয়। মোৰো ল'ৰা আছে, মোক ক্ষমা কৰিবি আইজনী। মই সত্য কথা একো নজনাকৈ তোক ইমানখিনি কথা কৈছিলোঁ। তুমি কোৱা, আজি মই কি শাস্তি দিম? তুমি যি কোৱা মই সেইটো শাস্তিকে দিম। দৰকাৰ পৰিলে মই ইয়াক পুলিচত দি দিম। কি কথা কৈছে আপুনি? মই পুলিচত নাযাওঁ দেই। মই দোষ স্বীকাৰ কৰিছোঁ। মোক পুলিচত নিদিব প্লিজ। মোক ক্ষমা কৰি দিয়ক। মই সেইখিনি সময়ত পাগল হৈ গৈছিলোঁ। বৌ প্লিজ মোক ক্ষমা কৰি দিয়া। চৰি। মই এতিয়া কি কৰিম মা, কি কৰিম? মোক পুলিচত নিদিবা প্লিজ। তই কি কৰিবি সেইটো তইহে জান। কিন্তু এটা কথা ফাইনেল, দুয়োটাই পুলিচত যাবলৈ ৰেডি আৰু। মই ইমানো অমানুহ নহয় যে মোৰ চকুৰ আগতে মোৰ ভাই আৰু মোৰ মাক মই পুলিচত লৈ যাবলৈ দিম। তুমি এবাৰো কিয় নুবুজালা মা, যে নিজৰ বৌজনী যে এজনী মাকৰ দৰে বুলি? এনেকুৱা এটা অপৰাধ তুমি জানি শুনিও কেনেকৈ প্ৰশ্ৰয় দিব পাৰিলা? তোমাৰ কি এবাৰো মোলৈকে মনত পৰা নাছিল? সেই যেনেকৈ তোমাৰ সৰু ল'ৰা, মইতো তোমাৰ ডাঙৰ ল'ৰা আছিলোঁ। একেটা পেটৰে সন্তান ন? নহ'লে কিয় এনেকুৱা মা? মই এটা বিচাৰোঁ খুৰা। আমাক যেনেকৈ এঘৰীয়া কৰি দিছিলে, ইহঁত দুটাকো যাতে সেনেকৈ এঘৰীয়া কৰি দিয়ে। গাঁৱৰ কোনো মানুহে ইহঁতক মাতিব নোৱাৰিব, কোনেও ইহঁতৰ লগত সম্পৰ্ক কৰিব নোৱাৰিব, যাতে সিহঁতে বুজি পায় সমাজৰ মাজত এঘৰীয়া হৈ থকাটো কিমান কষ্টকৰ। মানুহৰ ওপৰত অমানৱিক নিৰ্যাতন আৰু অকলে থকাৰ সুযোগ লৈ তই যি ভয়ানক কাণ্ড কৰিলি, মই কেতিয়াও নাপাহৰোঁ ভাইটি, কেতিয়াও নাপাহৰোঁ। গাঁওবুঢ়া খুৰা, মই যিটো কৈছোঁ আপুনি চাগে বুজি পাইছে। গতিকে অতি সোনকালে এই বিচাৰটো হোৱাটো মই বিচাৰোঁ। তোমালোকে মোক ক্ষমা কৰিবা, কাৰণ মই তোমালোকক নজনাকৈ বহুত কথা কৈছিলোঁ, কিন্তু ইহঁতৰ কথা জনা নাছিলোঁ। ঐ, আজিৰ পৰা তহঁত দুটা অকলশৰীয়া, মানে বুজিব পাৰিছ নহয়? গাঁৱৰ পৰা এঘৰীয়া। কন্দা কুটা কৰি থকাৰ দৰকাৰ নাই। কি কাপোৰ কানি লাগে ল আৰু নদীৰ কাষৰ ঘৰটোলৈ গুচি যা। আজিৰ পৰা তহঁতে আমাৰ গাঁৱৰ ফালে মুখ নকৰিবি। বিপদ আপদ হ'লেও আমাৰ ইয়াত অহাৰ দৰকাৰ নাই। কিন্তু এটা কথা, এই বাচ্ছাটোৰ দায়িত্ব কোনে ল'ব? এইটো কথা ভবাই নাই নহয়। কোনে ল'ব এই বাচ্ছাটোৰ দায়িত্ব? গাঁওবুঢ়া খুৰা,
তাইৰ লগত যি হৈছে অন্যায় হৈছে বুলি মই আগতেই গম পাইছিলোঁ। মোৰ পত্নীয়েতো একো দুখ কৰা নাই। মোৰ পত্নী নিষ্পাপ আছিলে। মই জানো মোৰ পত্নী গৰ্ভত যিটো সন্তান আছে, মোৰ ভাইটিক ভগৱানে কেতিয়াও ক্ষমা নকৰে। মই ভালদৰে জানো। কিন্তু মই কথা দিছোঁ গাঁওবুঢ়া খুৰা, এই গৰ্ভত থকা সন্তানটিক মই পিতৃৰ পৰিচয় দিম। এই গৰ্ভত থকা সন্তানটিক মই পিতৃৰ পৰিচয় দিম। তাক মই একো হ'বলৈ নিদিওঁ। সেই কুলাংগাৰটোৰ লগত থাকিলে সেই বাচ্চাটো তাৰ দৰেই হ'ব। যিহেতু মোৰ পত্নী গৰ্ভত আছে, গতিকে মই এই সন্তানটিক মই দায়িত্ব ল'ব বিচাৰোঁ। বহুত ভাল কাম কৰিছা তুমি, বহুত ভাল কাম কৰিছা। তোমাৰ এই ত্যাগ আমি যুগ যুগ ধৰি মনত ৰাখিম। তুমি এজন সঁচাকৈ সৎ ল'ৰা বিক্ৰম। তোমাক আচলতে মই বুজিবই পৰা নাছিলোঁ, কিন্তু এতিয়া ভালদৰে বুজি পাইছোঁ। সেইটো মোৰ সন্তান। মোৰ সন্তানটিক মই গ্ৰহণ কৰিছোঁ। তুমি সঁচাকৈ বহুত ভাল বিক্ৰম, সঁচাকৈ বহুত ভাল।